নমস্কাৰ চাবিদসকল, ড্ৰিমছৰ সময় নতুন ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। চাবিদসকল, আজিৰ ভিডিঅ'টোত মই আপোনালোকক লৈ আহিছোঁ এখন বিশেষ অৰ্ডাৰ কপি। এই অৰ্ডাৰ কপিখন ইছ্যু কৰিছে কাৰ্বি আংলং অট'নমাছ কাউন্সিল, ডিপাৰ্টমেণ্ট অফ এডুকেশ্যন, KASC ছেক্ৰেটাৰী ডিফু। চাবিদসকল, ইয়াত লিখা হৈছে ইন ভিউ অফ ছেফটি মেজিয়ৰ ডিউ টু চাইক্লনিক ষ্টৰ্ম ৰেমাল likely to affect Karbi Anglong and West Karbi Anglong district with heavy rainfall and gusty wind 40 to 50 km over the district and other neighboring district as well. All educational institute, both government and private, under the administrative control of Karbi Anglong District Council are directed to close down from 3 days. 28 to 30 May 2024. This has the approval of the Chief Executive Member KASC ডিফু। চাবিদসকল, আপোনালোকক মই জনাব বিচাৰিছোঁ চাইক্লনিক ষ্টৰ্ম যি ৰেমাল, সেই ৰেমালে ইতিমধ্যে অসমত তাণ্ডৱ লীলা চলাইছে আৰু এই তাণ্ডৱ লীলাৰ ফলত যি কাৰ্বি আংলং আৰু ৱেষ্ট কাৰ্বি আংলং দুইখন ডিষ্ট্ৰিক্টতেই অহা যি 48 ঘণ্টা হেভি ৰেইনফল হোৱাৰ সম্ভাৱনা, লগতে 40ৰ পৰা 50 কিলোমিটাৰ বেগত ধুমুহা অহাৰ সম্ভাৱনা আছে। ইয়াৰ প্ৰতি লক্ষ্য ৰাখি যি অট'নমাছ কাউন্সিল, যি কাৰ্বি আংলং অট'নমাছ কাউন্সিলে আগন্তুক যি 3 দিনলৈ কাৰ্বি আংলং জিলাৰ সকলো বিদ্যালয়সমূহ, যি গভৰ্ণমেণ্ট আৰু প্ৰাইভেট বিদ্যালয়সমূহ আছে, সকলো বিদ্যালয় বন্ধ ৰখাৰ নিৰ্দেশ জাৰি কৰা হৈছে। 28 মে 2024 পৰা 30 মে 2024লৈ এই নিৰ্দেশ বাহাল থাকিব। চাবিদসকল, ভিডিঅ'ত ইমানখিনি আছিলে। ভিডিঅ'টো শেষলৈকে চাই থকাৰ বাবে আপোনালোকক ধন্যবাদ জনালোঁ।